হেল্ল' এভৰিৱান। আমাৰ পোষণ ট্ৰেকাৰত নতুন এটা ভাৰ্চন আহিছে 23.7। সেই ভাৰ্চনটোত আমি আমাৰ কিছুমান ইম্পৰ্টেণ্ট আপডেট আহিছে, যাৰ কাৰণে মই ভিডিঅ'টো বনাইছোঁ। একদম শেষলৈকে ভালকৈ চাব, আপোনালোকৰ কাৰণে এইটো বহুত দৰকাৰ হয়। গতিকে আপোনালোকে এক্সাইটৰ পৰা মই যে কৈ যাম কি কি কৰিছে সেইখিনি আপোনালোকে চাই যাব। ফাৰ্ষ্ট কথা হ'ল আপোনালোকৰ SNP অপ্ট অপশ্যন। এই অপশ্যনটো কাৰ দৰকাৰ পৰিব। ধৰক আপোনালোকৰ কিছুমানে কি কৰিছিলে, ৰেজিষ্ট্ৰেশ্যন কৰাৰ সময়ত দিছিলে যে ইজ দ্য বেনিফিচিয়াৰী নিডেড, এনেকৈ এটা অপশ্যন আহিছিলে, THR দৰকাৰ আছে নেকি বা হট কুক মিল ল'ব নেকি। তেতিয়া আপোনালোকে ন' অপশ্যন বুলি মাৰি দিছিলে, আৰু এবাৰ মাৰাৰ পিছতে সেইটো আৰু আপুনি ঠিক কৰিব নোৱাৰিছিলোঁ। যাৰ কাৰণে আপোনালোকে কি হৈছিলে, THRত লিষ্টত যিটো THR আমি দিওঁ সেই লিষ্টত নামটো নাই, বা হট কুক মিল আমি দিব নোৱাৰিছিলোঁ। তেনেকুৱা ধৰণৰ প্ৰব্লেম হৈ আছিলে, আৰু এইটো আমি ঠিক কৰিব নোৱাৰিছিলোঁ। এতিয়া এই আপডেটেড ভাৰ্চনটোত কি হৈছে, আপোনালোকে ধুনীয়াকৈ এইটো চেঞ্জ কৰিব পাৰে। কেনেকৈ চেঞ্জ কৰিব পাৰে প্ৰচেছটো মই কৈ আছোঁ। চেঞ্জ কৰি আপোনালোকে য়েছ কৰি দিব লাগিব। তেতিয়া আপোনালোকৰ সেই লিষ্টত THRৰ লিষ্টত এই মানুহজনৰ নাম আহি যাব। গতিকে ইয়াতে চাওক, আপোনালোকে কি কৰিব, ফাৰ্ষ্টত ধৰক এজন বেনিফিচিয়াৰী আপোনাৰ বেনিফিচিয়াৰী লিষ্টত যোৱাৰ পিছতে আপোনালোকৰ ধৰক এটা বেনিফিচিয়াৰী 6 month to 3 year আছিলে। ইয়াতে ধৰক আমান বুলি আছে, এই আমানৰ THRটো পোৱা নাছিলে। এতিয়াতো আপোনাৰ অপ্ট আউট হৈ আছিলে, এতিয়া আপুনি অপ্ট ইন কৰিব। তাৰ কাৰণে আপোনাৰ কি কৰিব, 3টা ডট আছে, সেই 3টা ডটত আমানৰ এগেইনষ্টত যেতিয়া 3টা ডট আছে তাত ক্লিক কৰিব। কৰাৰ লগে লগে চাওক, ইয়াতে এনেকুৱা অপশ্যন কেইটা ওলাই আহিব, আপডেট প্ৰফাইল, গ্ৰোথ মনিটৰিংবিলাক আহিব। আপুনি কি কৰিব, THR আৰু হট কুক মিল অপশ্যন যিটো আছে তাতে ক্লিক কৰিব। কৰাৰ লগে লগে ইজ দ্য বেনিফিচিয়াৰী উইলিং টু টেক THR আৰু হট কুক মিল বুলি এটা অপশ্যন আহিব। তাতে আপোনালোকৰ ন' হৈ থাকিব। যদি তেওঁ লোৱা নাই, প্ৰব্লেম হৈ আছিলে, তেনেহ'লে এনেকুৱা ন' হৈ থাকিব। আপুনি এইটো জাষ্ট য়েছ কৰি দিব। য়েছ কৰাৰ লগে লগে নেক্সট অপশ্যনত কি কৰিব, য়েছ কৰি চেণ্ড ৰিকুৱেষ্ট বুলি মাৰাৰ লগে লগে THR আৰু হট কুক মিল চেঞ্জ ৰিকুৱেষ্ট ছাকচেছফুলি ছাবমিটেড বুলি এনেকৈ আহিব, আৰু তেতিয়া আপুনি অ'কে বুলি মাৰি দিব। অ'কে মাৰাৰ লগে লগে আপোনালোকৰ কি হ'ব, ৰিকুৱেষ্ট চেণ্ড এনেকৈ আহি যাব। অহাৰ লগে লগে এই কাম ইয়াতে শেষ নহয়। এতিয়া এইখিনিতো আপুনি আপোনাৰ ফালৰ পৰা কৰিলে। এই যিটো মানুহৰ নাম, সেই বেনিফিচিয়াৰীটোৰ নামটো আকৌ আপুনি ৰিকুৱেষ্ট এটা চেণ্ড কৰিলে। কালৈ চেণ্ড কৰিলে, ছুপাৰভাইজাৰ লেভেললৈ। ছুপাৰভাইজাৰে এতিয়া কি কৰিব, এই বস্তুটো ভেৰিফাই কৰিব। তেওঁ নিজৰ ৱেবছাইটৰ পৰা যেতিয়া ভেৰিফাই কৰি দিব, আপোনালোকে এইটো ইনফৰ্ম কৰি দিব ৱাৰ্কাৰক, ছুপাৰভাইজাৰক, যেনেকৈ এটা বেনিফিচিয়াৰী আছিলে, মই এইটো পঠাইছোঁ, আপুনি এইটো একচেপ্ট কৰি দিয়ক। তেতিয়া তেখেতে যেতিয়া আপুনি এইটো একচেপ্ট কৰি দিব, তেখেতৰ এনেকুৱা অপশ্যন আহি যাব, কাৰেণ্ট মান্থ ৰিকুৱেষ্ট এপ্ৰুভ এনেকুৱা অপশ্যন আহিব। অহাৰ লগে লগে চাওক, তেওঁ যেতিয়া ৰিকুৱেষ্ট একচেপ্ট কৰি দিব, এপ্ৰুভ কৰি দিব, য়েছ, তেওঁ ইজ দ্য বেনিফিচিয়াৰী উইলিং টু, তেওঁ য়েছ মাৰি পেলাই যেতিয়া ৰিকুৱেষ্ট এপ্ৰুভ কৰিব, তাৰ লগে লগে কি হ'ব, এই ৰিকুৱেষ্টটো চেণ্ড কৰাৰ লগে লগে আপোনাৰ তাত এই বেনিফিচিয়াৰীৰ য়েছ যিটো আছে অপশ্যনটো আহি যাব, আৰু বেনিফিচিয়াৰীৰ নামটো THR লিষ্টত আহি যাব। আৰু যদি তেওঁ ন' কৰি দিয়ে, তেনেহ'লে এইটো মাহত আৰু নহ'ব। আৰু এটা কথা, এইটো বাৰে বাৰে নহয়, এবাৰ ন' এবাৰ য়েছ নহয়, এইটো মাহত আপুনি এবাৰে কৰিব পাৰিব। যদি এইটো মাহত এবাৰ কৰিছে, এইটো মাহৰ কাৰণে আৰু এইটো ফ্ৰিজ হৈ যাব, এইটো আৰু আপুনি এনেকুৱা আপোনাৰ অপশ্যনটো নাহিব। গতিকে বাৰে বাৰে চিন্তা কৰি ভালকৈ এইটো ভৰাই ল'ব আপোনালোকৰ, যদি কাৰোবাৰ তেনেকুৱা প্ৰব্লেম হৈ আছে। আৰু সেইটো কথা, আপোনালোকৰ যদি কোনোবা THR ল'ব নিবিচাৰে, সেইটো আপোনালোকে লক্ষ্য ৰাখিব, কাৰণ এইবিলাক এতিয়া চব ফেচ কেপচাৰ হৈ গৈছে। আপোনালোকে যাৰ তাৰ নাম বঢ়াই পিছত আপোনালোকৰ নিজৰে প্ৰব্লেম হ'ব, যে যাৰ তাত আপোনালোকে এইটো দিব নোৱাৰিব THRটো। এইটো আপোনালোকে বুজি পালে। ইয়াৰ পিছত আমি মেইন মষ্ট ইম্পৰ্টেণ্ট কাম যিটো আছে, এইটো ভালদৰে মন দি শুনিব আপোনালোকে। এইটো হৈছে আমাৰ EKYC আৰু ফেচ কেপচাৰ, যিটো আমি কৰি আছোঁ, আৰু আমাৰ কিছুমান প্ৰব্লেমো আহিছে। সেই প্ৰব্লেমবিলাক এতিয়া বহুত ভালকৈ এটা চলিউশ্যন দিছে, ভাল চল্ভ হৈছে এতিয়া ক'বলৈ গ'লে। তাৰ কাৰণে চাওক, আমাৰ কি হৈছিলে, আগতে আমি ফেচ কেপচাৰ কৰিবৰ কাৰণে THR আৰু হট কুক মিল অপশ্যনত যাব লাগিছিলে। আৰু কিছুমান আমাৰ প্ৰব্লেম কি হৈছিলে, আমাৰ THR নাই। ধৰক এডাল্টছ এণ্ড গাৰ্লছৰ আমাৰ THR নাই। এই এডাল্টছ এণ্ড গাৰ্লছৰ THR নোহোৱাকৈ আমিতো এতিয়া EKYC কৰিব নোৱাৰিছিলোঁ। কিন্তু এতিয়া কি কৰিছে, এই THR নহ'লেও আমি এতিয়া ফেচ কেপচাৰখিনি কৰিব পাৰোঁ, তেনেকৈ এটা অপশ্যন কৰি দিছে। তাৰ কাৰণে আমি কি কৰিছে চাওক, ইয়াতে আগতে আমি কি কৰিছিলোঁ, THR আৰু হট কুক মিল অপশ্যনত গৈছিলোঁ, হয় নাই। ধৰক আপোনালোকৰ এটা বেনিফিচিয়াৰী যদি ফেচ কেপচাৰ কৰিব লাগিছিলে, ফাৰ্ষ্টত আমি ডেইলি ট্ৰেকিঙত গৈ THR আৰু হট কুক মিলত যাব লাগিছিলে। পিছত THR চিলেক্ট কৰি তাৰ পৰা বেনিফিচিয়াৰীজন ল'ব লাগিছিলে। এতিয়া আমি
সেইটো কৰিব নালাগে। আপুনি ডাইৰেক্ট কি কৰিব, বেনিফিচিয়াৰী লিষ্টত যাব। বেনিফিচিয়াৰী লিষ্টত যোৱাৰ পিছতে তাতে আপোনালোকে যিকোনো এটা ধৰক THR বেনিফিচিয়াৰী 6 মান্থ টু 3 ইয়াৰ্ছৰ এটা ল'লোঁ, ফেচ কেপচাৰ যিখিনি কৰোঁ আমি 6 মান্থ টু 3 ইয়াৰ্ছৰ লোৱাৰ পিছতে ধৰক এটা বেনিফিচিয়াৰী আছে, ইয়াতে টেষ্ট এছ বুলি দিছে। সেই বেনিফিচিয়াৰীজনক আমি জাষ্ট কি কৰিম, যিজন বেনিফিচিয়াৰী ফেচ কেপচাৰ কৰিব বিচাৰিছে তাৰ ওপৰত জাষ্ট ক্লিক কৰিম। কৰাৰ লগে লগে চাওক ইয়াতে ওলাই আহিব। যদি ফেচ কেপচাৰ থাকে তেনেহ'লে ধুনীয়াকৈ ইয়াত লিখা থাকিব EKYC এণ্ড ফেচ কেপচাৰ। নাথাকে তেনেহ'লে ইয়াত ধুনীয়াকৈ যদি ফেচ কেপচাৰ নাথাকে তেনেহ'লে ইয়াত লিখা ওপৰত থাকিব EKYC এণ্ড ফেচ কেপচাৰ ফৰ দ্য বেনিফিচিয়াৰী আৰ ইনকমপ্লিট হুইচ আৰ ইম্পৰ্টেণ্ট ফৰ ইয়ৰ এনেবলিং THR হট কুক মিল ডিষ্ট্ৰিবিউশ্যন। আপোনালোকে জাষ্ট কি কৰিব, ইয়াতে যে তেওঁৰ ফেচ কেপচাৰ আৰু EKYC হোৱা নাই, আপুনি জাষ্ট প্ৰচিড বুলি ক্লিক কৰি দিব। কৰাৰ লগে লগে বাকী প্ৰচেছখিনি ক'বলৈ গ'লে ছেইম। প্ৰচিড মাৰাৰ লগে লগে আমি নেক্সট অপশ্যনত গুচি যাম। নেম অফ দ্য পেৰেণ্ট আৰু গাৰ্জেন বুলি ইয়াতে লিখা থাকিব। কাৰ নাম, এই দেউতাৰ নাম হ'লে দেউতাৰ থাকিব, মাৰ নাম যদি ভৰাইছিলে মাৰ নাম থাকিব, আৰু আধাৰ নাম্বাৰটোৰ লাষ্টৰ 4টা ডিজিট থাকিব। আপোনালোকে জাষ্ট কি কৰিব, ইয়াতে ক্লিক প্ৰচিড টু কমপ্লিট EKYC আপোনালোকে জাষ্ট প্ৰচিড বুলি মাৰিব। মাৰাৰ লগে লগে নেক্সটত আপোনালোকৰ ছেইম এনেকৈ আহি যাব। ইয়াতে আধাৰ নাম্বাৰ মাৰিব, আপোনালোকৰ কেপচা মাৰিব। আগতে কি হৈছিলে, ফাৰ্ষ্ট আপোনালোকৰ কি হৈছিলে, ফেচ আহিছিলে। ইয়াৰ পিছত কি হৈছিলে, আপোনালোকৰ ফেচ অহাৰ পিছতে ফেচ কেপচাৰ কৰাৰ পিছতে আপোনালোকৰ এনেকুৱা EKYC কৰিব দিছিলে, কিন্তু এতিয়া ওলোটাকৈ কৰি দিলে। আগতে আপোনালোকৰ EKYC কৰিব লাগিব, মানে আধাৰ নাম্বাৰ এইখিনি কৰাৰ পিছতে OTPটো ল'ব লাগিব। লোৱাৰ পিছতে এনেকুৱা ছেইম আহিব। আৰু পিছত নেক্সট মাৰাৰ পিছতে আপোনালোকৰ আধাৰ নাম্বাৰ আৰু কেপচা মাৰাৰ লগে লগে OTP আহিব। OTPটো মাৰি কণ্টিনিউ মাৰাৰ লগে লগে এনেকৈ আহিব এলাও আৰু ডিনাই। আপোনালোকে এলাও কৰি দিব। এইটো কৰাৰ পিছতে কি হ'ব, EKYC কমপ্লিটেড ছাকচেছফুলি। এতিয়া আমাৰ EKYC কমপ্লিট হৈ গ'ল। আগতে কি কৰিছিলোঁ, আমি ফাৰ্ষ্টত ফেচ কেপচাৰ কৰিছিলোঁ, ইয়াৰ পিছত EKYC কৰিছিলোঁ। কিন্তু এতিয়া কি হৈছে, EKYC আগতে কৰিছোঁ, কৰি পেলাই এতিয়া ফেচ কেপচাৰ কৰিম। প্ৰচিড টু ফটো কেপচাৰ, মানে ফেচ কেপচাৰ আৰু এইটো প্ৰচিড কৰিব কৈছে, গতিকে আমি প্ৰচিড টু ফেচ কেপচাৰ কৰিম। কৰাৰ লগে লগে চাওক ইয়াতে এনেকৈ আহিব লিখাখিনি। ইয়াৰ পিছতে আপোনালোকে জাষ্ট একচেপ্ট কৰি দিব। একচেপ্ট কৰাৰ পিছতে এতিয়া আহিব, চাওক এটা মষ্ট ইম্পৰ্টেণ্ট আপডেট দিছে। ইয়াতে কি কৈছে, এই ফটো যিখন আছে এইখন আপুনি তোলা নহয়। এইখন কি হৈছে, এই যে আধাৰ কাৰ্ডৰ যেতিয়া তেওঁলোকে বায়'মেট্ৰিক দিছিলে, দিয়াৰ সময়ত তেওঁলোকে আধাৰ কাৰ্ড বনোৱাৰ সময়ত যিখন ফটো আছিলে বা আধাৰ কাৰ্ডত থকা যিখন ফটো আছে, সেই ফটোখন ইয়াতে আপোনালোকে দেখা পাব। এখন ফটো হ'ল আপোনালোকৰ আধাৰ কাৰ্ডত থকা ফটোখন, মেইন যিখন তেওঁলোকে বায়'মেট্ৰিক আধাৰ কাৰ্ডত বনোৱাৰ সময়ত যিখন ফটো দিছিলে, সেই ফটোখন ইয়াতে শ্ব' হ'ব। এতিয়া আপোনালোকৰ যেতিয়া কেপচাৰ ফটো কৰিব, কৰাৰ লগে লগে কি হ'ব, এই ফটোখন কেপচাৰ ফটো ল'ব। লোৱাৰ পিছতে এই দুখন মেচ হ'ব, অট'মেটিক মেচ হ'ব। আপুনি এইটো কৰিব নালাগে একো, অট'মেটিক মেচ কৰাব। যদি মেচ হৈ আছে, চব ঠিকে আছে, তেতিয়া আপোনালোকৰ কি হ'ব, এইটো ছাকচেছফুল দেখাব যে আপোনালোকৰ ফটোকে প্ৰচেছিং ইমেজ প্লিজ ৱেইট এনেকৈ আহিব। আই ব্লিংক কৰিব লাগে, সেইখিনিতো ছেইমেই হয়। আই ব্লিংক কৰিব লাগে বা ষ্ট্ৰেইট ফেচ হ'ব লাগে, পিছফালে যাতে বেকগ্ৰাউণ্ডত একো নহয়, ধুনীয়াকৈ প্লেইন ছাৰফেচত আপোনালোকে ফটোখন ল'ব। লোৱাৰ পিছতে আপোনালোকৰ এইটো হ'ল। হোৱাৰ পিছতে আপোনালোকে জাষ্ট কি কৰিব, ভেৰিফাই ফটো বুলি এইটো মাৰি দিব। এইটো এনেকৈ আহিব, কেপচাৰ ফটো কেপচাৰ্ড বুলি আহিব। এতিয়া কি কৰিব, জাষ্ট ভেৰিফাই বুলি মাৰিব। ভেৰিফাই ফটো মানে এই দুখন ফটো কম্পেয়াৰ কৰি ভেৰিফাই কৰিব ক'ব। ভেৰিফাই মাৰিব। মাৰাৰ লগে লগে কি হ'ব, যদি অ'কে আছে, চব ঠিকে আছে, কি হ'ব, ফটোখন ভেৰিফাই হৈ যাব। ফেচ ভেৰিফিকেশ্যন ছাকচেছফুল। আগতে আমাৰ কি হৈছিলে, ফেচ ভেৰিফিকেশ্যন কৰিবৰ কাৰণে 24 আৱাৰ্ছ লাগিছিলে। মানে এই যিটো অপশ্যন ফেচ ভেৰিফিকেশ্যন ছাকচেছফুল, এই অপশ্যনটো নাছিলে, এনেকুৱা হৈ গৈছিলে। আমি ইয়াতে দেখা পাইছিলোঁ EKYC কমপ্লিট ছাকচেছফুল, ইয়াৰ পিছত কি হয়, কেতিয়াবা ফেইল হৈ যায়, আকৌ আহি যায়, মানে এইটো হোৱা নাছিলে। এতিয়া কি হৈছে, ইয়াতে ফেচ ভেৰিফিকেশ্যন কৰিব। কৰাৰ লগে লগে কি হ'ব, ইনষ্টেণ্টলি আপোনালোকৰ এইটো ফেচ ভেৰিফিকেশ্যন যদি হয় তেনেহ'লে ইয়াতে দেখাব ফেচ ভেৰিফিকেশ্যন ছাকচেছফুল, আৰু যদি নহয় তেনেহ'লে তলৰ নিচিনা দেখাব ভেৰিফিকেশ্যন ফেইল, ক'ব যে ভেৰিফাইং ফটো উইথ EKYC ডাটা বেছ প্লিজ ৱেইট, এনেকুৱা দেখাব যে হোৱা নাই। তেতিয়া আপুনি ট্ৰাই এগেইন মাৰি পেলাই আপোনালোকে আকৌ কৰিব পাৰে। তো ইমানখিনি আছিলে। এতিয়া EKYCটো হোৱাৰ পিছতে, আৰু যদি আপোনাৰ EKYC হোৱাৰ পিছতে ছেইম এনেকুৱা চাওক, EKYC এনেকুৱা যেনেকুৱা মোবাইল আধাৰ নাম্বাৰত এনেকুৱা দুটা টিক মাৰ্ক থাকে, শুদ্ধ চিন দিয়া থাকে, ছেইম এনেকুৱা EKYC হ'লে যেতিয়া আপোনালোকে বেনিফিচিয়াৰীটোৰ ওপৰত ক্লিক কৰিব, আপোনালোকে আজি চাব EKYC মাৰালে, EKYC যদি ছাকচেছফুল আছে তেনেহ'লে এনেকুৱা দুটা ডাবল টিক মাৰ্ক থাকিব। তেতিয়া গম পাব যে EKYC কমপ্লিট ছাকচেছফুল হৈ গ'ল। গতিকে এতিয়া আপোনালোকৰ হাতত যিমান বেনিফিচিয়াৰী আছে,
THR এতিয়া কথা নাই, হট কুক মিলৰ কথা নাই। এতিয়া আপোনালোকৰ এডাল্টছ এণ্ড গাৰ্লছ যিখিনি আছে ইমান দিন মই কৈছিলোঁ এডাল্টছ এণ্ড গাৰ্লছ ইমান কৰিব নালাগে কাৰণ আমাৰ হাতত THR নাই, কিন্তু এতিয়া যিহেতু THR কথাটোৱেই নাহে, গতিকে আপোনালোকৰ এডাল্টছ এণ্ড গাৰ্লছৰ পৰা ষ্টাৰ্ট কৰি 6 months to 3 years প্ৰেগনেণ্ট মাদাৰ, লেক্টেটিং মাদাৰ যিমান আছে চবখিনি আপোনালোকে ফেচ কেপচাৰ কৰি লওক। আৰু এটা কথা, এই ফেচ কেপচাৰটো যিটো আছে এই ফেচ কেপচাৰটো এতিয়া প্ৰত্যেক মাহতে নেক্সট মাহৰ পৰা আপোনালোকে এই যে THRটো যে স্কিপ মাৰি দিছিলে সেইটো নাইকিয়া হৈ যাব। একদম 100% নটিফিকেশ্যন আহি গৈছে আমাৰ হাতত, অলৰেডি অৰ্ডাৰ আহিছে, গতিকে সেইটো নাপায়। গতিকে এইটো মাহৰ পৰা ভালকৈ মেণ্টেলি আপোনালোকে লাগি লওক যাতে আপোনালোকৰ সেই প্ৰব্লেমটো নহয়। কাৰণ আপোনালোকৰ যদি EKYC নকৰে, আপোনালোকে ফেচ কেপচাৰ নকৰে, তেনেহ'লে আপোনালোকে THR দিব নোৱাৰে। আৰু THR নিদিলে আপোনালোকে THRখিনি নাপাব। ফেচ কেপচাৰ নকৰিলে সেই বেনিফিচাৰীটো কাউণ্টেই নাহে। ওকে, আপোনালোকৰ কাউণ্টেই নাহে আৰু তেতিয়া আপোনালোকে সেই বেনিফিচাৰীৰ এগেইনষ্টত কোনো বস্তু নাপায়, SNP নাপায় আপোনালোকে। গতিকে সেই বস্তুটো লক্ষ্য ৰাখিব আৰু আশা কৰিছোঁ আপোনালোকে ভালকৈ বুজি পাইছে। ধুনীয়াকৈ কাম কৰক। থেংক ইউ।